নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আচলতে নতুন ৰেচিপি নহয়, এয়া সকলোৱে জানে, এয়া বৰপিঠা। আৰু মই আজি বহুত দিনৰ মূৰত বনাব লৈছোঁ বৰপিঠা। ঘৰৰ মানুহবোৰেও কৈ আছিলে আৰু মোৰো খাবলৈ মন গ'ল, সেইকাৰণে মই বনাব লৈছোঁ বৰপিঠা। বৰপিঠা বনাবৰ কাৰণে মই লৈ লৈছোঁ ভাত খোৱা চাউলৰ এগিলাচ চাউল। আৰু চাউলখিনি মই 3 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিলোঁ আৰু 3 ঘণ্টামানৰ পাছত চাউলখিনি টুকি ল'লোঁ। টুকি পিনে মিক্সিত দি পিঠাগুড়ি বনাই ল'লোঁ। আৰু তাৰপিছত মই লৈ ল'লোঁ গুড় এখিনি আৰু গুড়খিনি কাটি পিনে অকণমান গুড়ি কৰি ল'লোঁ। আৰু সেইখিনি কাটি হোৱাৰ পিছত মই ল'লোঁ চচ এটা আৰু গেছত উঠাই দিলোঁ আৰু গুড়খিনি তাতে দি দিলোঁ। আৰু তাত দিলোঁ 2 কাপমান পানী। আপুনি পৰিমাণ চাই পিনে দিব পাৰে পানী। মোৰ গুড়ৰ পানী অকণমান সৰহকৈ বনাইছোঁ কাৰণ মই আৰু বেলেগ পিঠাও বনাম। আৰু সেইখিনি ধুনীয়াকৈ মিক্স কৰি গৰম হ'ব দি গুড় পানী এইখিনি বনাই ল'লোঁ। গুড়খিনি গোটা গোটাকৈ বা চেঁচা পানী দিলে ইমান ভালকৈ মিক্স হৈ নাযায়, সেয়ে গুড়খিনি গৰম কৰি এনেকৈ দিলে বেছি ভাল হয় আৰু পিঠাগুড়িৰ লগত বহুত ধুনীয়াকৈ মিলি যায়। আৰু বাতি এটা ল'লোঁ, তাত চালনী এখন দি মই চাকি ল'লোঁ গুড় পানীখিনি। গুড় পানীত যিখিনি গেট থাকে সেইখিনি গেট মই নিদিওঁ, পেলাই দিম। আৰু এতিয়া বেলেগ এটা বাটিত মই লৈ লৈছোঁ পিঠাগুড়িখিনি আৰু লগতে লৈ লৈছোঁ আধা কাপ ময়দা। এয়া আধা কাপ ময়দা লৈ লৈছোঁ মই। আৰু ধুনীয়াকৈ সেইখিনি শুকানে শুকানে মিলাই ল'ম, মিক্স কৰি ল'ম এনেকৈ চামুচ এখনে। আপুনি হেতা এখনেও কৰিব পাৰে। আৰু দি দিছোঁ অকণমান নিমখ, মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে। নিমখখিনি দি আকৌ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া গুড়ৰ পানীখিনি দি আমি বেটাৰটো বনাম। গুড়ৰ পানীখিনি গোটেইখিনি একেলগতে দি নিদিওঁ, অকণমান অকণমানকৈ দিম। গোটেইখিনি একেলগতে দি দিলে বেছি পাতলা হৈ যাব পাৰে, সেইকাৰণে অকণমান অকণমানকৈ দি পিনে আমি বেটাৰটো বনাম। বেটাৰটো বেছি ডাঠ হ'ব নহ'ব আৰু বেছি পাতল হ'বও নহ'ব। কনচিষ্টেঞ্চি কেনেকৈ থাকিব লাগে মই দেখুৱাম আপোনালোকক। এনেকৈ অকণমান অকণমানকৈ দি আমি বেটাৰটো বনাইছোঁ। বেটাৰটো বনাওঁতে অকণমান টাইম লাগিব। আমি এনেকৈ মিক্স কৰি বেটাৰটো ধুনীয়াকৈ বনাই ল'ম যাতে তাত অকণমানো গোটা গোটা হৈ নাথাকে। এয়া এনেকৈ। মোৰ বেটাৰটো অকণমান ডাঠ হৈছে, সেইকাৰণে মই দি দিছোঁ ইয়াত অকণমান গাখীৰ। আপোনালোকে পানীও দিব পাৰে, নিজৰ কথা। গাখীৰ দিলে টেষ্টটো অকণমান বেছি হয়, সেইকাৰণে মই দিছোঁ গাখীৰ। গাখীৰ দি আকৌ ধুনীয়াকৈ বেটাৰটো আকৌ বনাই লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া বেটাৰ বনি আছে। এয়া এনেকৈ। আৰু এইখিনিতে মই ঢাকি থৈ দিম 1 ঘণ্টামানৰ কাৰণে। আৰু 1 ঘণ্টামানৰ পিছত চাওক, এয়া আমাৰ বেটাৰ কিমান ধুনীয়া হৈছে দেখিছেনে। এয়া এইখিনি আকৌ হেতাখনেৰে ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ম মই। আৰু এয়া দেখিছেনে বেটাৰৰ কনচিষ্টেঞ্চি এনেকুৱা হ'ব লাগিব, নাই বেছি ডাঠ হ'ব লাগিব, না বেছি পাতলা হ'ব লাগিব। এয়া মোৰ বেটাৰখিনি পাৰফেক্ট হৈছে একদম বনাবলৈ। এয়া দেখিছেনে। এয়া বেটাৰ ৰেডি হৈ গ'ল। এতিয়া আমি গেছত উঠাম এখন কেৰাহী।
তাৰপিছত দি দিম অকণমান সৰহকৈ তেল। পিঠা বনাবলৈ তেল অকণমান সৰহকৈ লাগে, সেয়া আমি সকলোৱে জানো। ইয়াত তেলখিনি গৰম হ'ব দিছোঁ। সেয়া ইয়াত এনেকৈ বেটাৰ ঢালি মই আৰম্ভ কৰিছোঁ পিঠা বনাবলৈ। পিঠাটো জোখ লৈ পিনে আপুনি ঢালিব লাগিব বেটাৰখিনি, কিমান ডাঙৰকৈ আপুনি বনাব বিচাৰিছে। মই জোখতে বনাইছোঁ, বেছি সৰুও নহয় বেছি ডাঙৰো নহয়, আৰু সেইটো জোখেৰে ঢালিছোঁ। বেটাৰটো ঢলাৰ পিছত যেতিয়ালৈকে ফুলি নুঠে তেতিয়ালৈকে চুব নালাগে বা লৰাই দিব নালাগে। যেতিয়া এনেকৈ ফুলি উঠিব তেতিয়াহে হেতা এখন লৈ লাহেকৈ উল্টাই দিব লাগে। যদি আগতীয়াকৈ চুই দিয়া হয় তেতিয়াহ'লে ফাটি যাব পাৰে বা ফুলি নুঠিবও পাৰে। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে পিঠা। এয়া একদম ধুনীয়াকৈ ফুলি গৈছে। এইটো পিঠা বনাবলৈ আপুনি গোল হেতাই ব্যৱহাৰ কৰিব লাগিব বেটাৰ ঢালিবৰ কাৰণে, নহ'লে বেলেগ হেতাবোৰৰ পৰা ইমান ধুনীয়াকৈ নবনে। আৰু জোখটো চাই ল'ব পাৰোঁ আমি, গোল হেতাত হ'লে কিমানটো জোখত হয় প্ৰত্যেকবাৰে সেইটো জোখত দিলে সমান আৰু ধুনীয়া পিঠা বনে। সেয়া আৰু এখন পিঠা বনাই দেখুৱাইছোঁ মই, দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। এনেকৈ গোটেইখিনি বেটাৰ ঢালি পিনে এটা এটাকৈ পিঠাখিনি বনাই পেলাম। এয়া কি ধুনীয়াকৈ ফুলিছে দেখিছেনে। আৰু কিনাৰত যে এইবোৰ অকণমান অকণমানকৈ এনেকৈ পৰি আছে সেইবোৰ হেতাখনেৰে আঁতৰাই যাব লাগে, নহ'লে দেৰি গ'লে কোলা কোলা পৰি যাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে পিঠা। আৰু এইখিনি চাওক কিমান ধুনীয়া পিঠা বনিছে। এয়া চাওক, খাবলৈও বহুত টেষ্টি হৈছে, আৰু গাখীৰ দিয়াৰ কাৰণে বেছিহে টেষ্ট হৈছে। আপোনালোকে পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে বহুত বেছি বেলেগ এটা টেষ্ট আহে। এয়া আৰু চাওক এয়া কিমান স্পঞ্জি হৈছে দেখিছেনে, কিমান কোমল হৈছে। এইখিনি আপুনি খাওক গৰম গৰম চাহৰ লগত, বা আলহী আহিলেও দিব পাৰিব। যদি ৰেচিপিটো ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।